Hello student, welcome back to my channel SM Tutorial Home. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বহুতে মোক কমেন্ট দি আছিলা কম্পিউটাৰ সায়েন্সৰ থিওৰিৰ কিছু কমন লাগে বুলি। তো কম্পিউটাৰ সায়েন্সৰ বিষয়ে মোৰ বিশেষ এটা নলেজ নাই, তথাপিতো মই যিখিনি জানো সেইখিনিৰ ভিতৰৰ পৰাই তোমালোকক কেইখনমান কুৱেশ্যন কাকত দেখাবলৈ লৈছোঁ। এই কুৱেশ্যন কাকতৰ মই যিখিনি কুৱেশ্যন তোমালোকক দেখাই দিছোঁ এইখিনি তোমালোকে অলপ ভালদৰে চাই গ'লেই তোমালোকৰ নিশ্চয় কমন থাকিব। আৰু 2 নম্বৰ কথা, যিখিনি MCQ টাইপত আছে সেইখিনি এনচাৰখিনি মই একেবাৰে তোমালোকক পাৰাখিনি কৰিয়ে দি দিছোঁ। তো আহা তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে চাই যোৱা, ঠিক আছে। এই কুৱেশ্যন পেপাৰখন চোৱা, এইখনৰ পৰা আমি এইখিনি বস্তু চাব লাগিব, ঠিক আছে। তাৰে পিছত চোৱা, তোমালোকে চাই যাবা। শুদ্ধ উত্তৰটো মই ক্লিক কৰাই থৈ দিছোঁ, ৰাইট চিন দি থৈ দিছোঁ। তো এই কুৱেশ্যনখন হৈছে আমাৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ এইখন পেপাৰ হয়। তো এই পেপাৰখনৰ পৰা এইখিনি তোমালোকে চাবা। নেক্সট এইখিনি চোৱা, য'ত ৰাইট চিন দিয়া আছে সেইকেইটা আমাৰ লাগিব। বি এনচাৰ ইন 1 or 2 words, এইকেইটা বিৰ কেইটা শ্বৰ্ট কুৱেশ্যন হয়, গোটেইকেইটা তোমালোকক লাগিব। এইকেইটা তোমালোকে গোটেইকেইটা চাই ল'বা। 3 নম্বৰৰ ফিল ইন দ্য ব্লেংকছ কেইটা তোমালোকে চাই ল'বা, ঠিক আছে। নেক্সট 3 নম্বৰৰ এইকেইটাও আছিলে। 4 নম্বৰৰ ট্ৰু ফল্ছ কেইটা চাবা। এই চিটে যে লিখা আছে ষ্টেট ট্ৰু অৰ ফল্ছ এইকেইটা চাবা। ডি নম্বৰ যেকেইটা আছে, ডি নম্বৰৰ এইটো 2 মাৰ্কছৰ কুৱেশ্যন হয়, তোমালোকৰ 10টা আহিব। 2 মাৰ্কছৰ কাৰণে মই যেকেইটা ৰাইট চিন দিছোঁ সেইকেইটা কুৱেশ্যন তোমালোকে অলপ ভালদৰে চাই ল'বা, ঠিক আছে। ই নম্বৰৰ কুৱেশ্যনটো চাই লোৱা, সেইটো ঠিক আছে। নেক্সট কি আছে চাই লওঁ। এইকেইটা কুৱেশ্যন ৰাইট চিন দিয়া কুৱেশ্যনকেইটা তোমালোকে অলপ ভালদৰে চাই ল'বা, ঠিক আছে। ইয়াৰ পিছত মই আৰু এখন বেলেগ পেপাৰ তোমালোকক দেখাই আছোঁ, এইখিনি বস্তু ভালদৰে চাই ল'বা। এইবাৰ মই এখন বেলেগ পেপাৰ তোমালোকক দেখাই আছোঁ, প্ৰি টেষ্টত এইখন চাই লোৱা। এইখনো কামৰূপ মেট্ৰ' এইখন তোমালোকৰ যোৱা বছৰ প্ৰি টেষ্টৰ পেপাৰ হয়, এইখিনিও অলপ চাই ল'বা, ঠিক আছে। এইখিনি তোমালোকে অলপ চাই ল'বা। এইখিনি ভালদৰে চাই ল'বা। নেক্সট কি আছে চাওঁ, এইখিনি 3 নাম্বাৰ 3ৰ পৰা চাই যোৱা। নাম্বাৰ 3ৰ পৰা চাই যোৱা এইখিনি। 1 মিনিট হা। নাম্বাৰ 3ৰ পৰা এইখিনি চাই যোৱা। 3, 4, 5, 6তো মই দিয়া নাই, বেলেগ পেপাৰত দি দিছোঁ, এইটো কাৰণে ইয়াত দিয়া নাই। 7ৰ ৰাইট চিন দিয়াকেইটা লাগিব। 8A2 লাগিব, ঠিক আছে। তাৰে পিছত আৰু কি আছে চাই লোৱা। এই ৰাইট চিন দিয়া 2টা লাগিব ইয়াতে, ঠিক আছে। তাৰে পিছত নেক্সট মই এখন আৰু পেপাৰ দেখাইছোঁ যোৰহাট ডিষ্ট্ৰিক্টৰ, এইটো চাই লোৱা। নাম্বাৰ 1টো অপশ্যনেল হয়, এইটো এনচাৰ দ্য ফলোইং কুৱেশ্যন হয়। 9টা কুৱেশ্যন সুধিছে, এইকেইটা কুৱেশ্যন তোমালোকে চাই ল'বা, ঠিক আছে। শ্বৰ্ট কুৱেশ্যন হয় এইকেইটা তোমালোকে চাই ল'বা। নেক্সট যদি আমি চাব যাওঁ, কুৱেশ্যন নাম্বাৰ 2টো চাবা, 3 চাবা, 4ৰ ৰাইট চিন দিয়াকেইটা চাই যাবা, ঠিক আছে। তাৰে পিছত তোমালোকে চাবা, ইফালে চোৱা, এই এমটো লাগিব, এইটো লাগিব। তাৰপিছত এই নাম্বাৰ 9টো চাবা, ঠিক আছে। নেক্সট আৰু দি দিছোঁ মই এইটো বাক্সা ডিষ্ট্ৰিক্টৰ এইখন চাই লোৱা পেপাৰখন, এইখন অলপ চাই ল'বা। শ্বৰ্টখিনি তোমালোকে গোটেইখিনি চাই ল'বা, 1ৰ কেইটা, 2ৰ কেইটা ৰাইট চিন দিয়াকেইটা চালেই হৈ যাব। ৰাইট চিন দিয়াই আছে সেইকেইটা ভালদৰে চাবা, ঠিক আছে। নেক্সট 3তে কি আছে চোৱা, 3ৰ এইকেইটা লাগিব, এইকেইটা ৰাইট চিন দিয়াকেইটা চাই যাবা খালি।
যেকেইটা ৰাইট চিন দিছোঁ এই কুৱেশ্যনকেইটা তোমালোকে ভালদৰে অলপ ফ'ল' কৰি যাবা। ইয়াৰ ভিতৰতে কুৱেশ্যন থাকিব, ভালদৰে চাই লোৱা, ঠিক আছে। নেক্সট আৰু কি আছে চাওঁ। দৰং ডিষ্ট্ৰিক্টত আহা। দৰং ডিষ্ট্ৰিক্টৰ এইকেইটা চাই ল'বা। 1 নম্বৰৰ কেইটা চুজ দ্য কাৰেক্ট, সেইকেইটা ভালকৈ চাই ল'বা। কুৱেশ্যন নম্বৰ 2 কেইটা ভালকৈ চাই ল'বা। 3 নালাগে, 4ৰ বিটটো লাগিব। তাৰপিছত তোমাৰ 4ৰ এইটো F2 লাগিব। 5ৰ CD F I J এইকেইটা ভালদৰে চাবা। কুৱেশ্যন নম্বৰ 6টো চাবা। 6 1 2 6ৰ B C D এইকেইটা লাগিব। 6ৰ B C D এইকেইটা চাব লাগিব। তাৰে পিছত চোৱা 7ৰ A 8ৰ A 7ৰ A2 চাবা। 7S 8A। তাৰপিছত ধেমাজি ডিষ্ট্ৰিক্টৰ এইকেইটা চাবা। ফিল ইন দ্য ব্লেংকছ কেইটা চাবা। নাম্বাৰ 2 কেইটা চাবা। নাম্বাৰ 2 কেইটা অপশ্যনটো কাৰেক্ট কৰাই আছে, চাই ল'লে হ'ল খালি, ঠিক আছে। তাৰে পিছত চোৱা এইকেইটা অলপ চাই ল'বা। কুৱেশ্যন নম্বৰ 3 কেইটা চাবা অলপ, ট্ৰু আৰু ফল্ছ হয়, তোমালোকে নিজে ট্ৰাই কৰিবা। এইকেইটা 4ৰ ৰাইট চিন দিয়াকেইটা চাই যাবা তোমালোকে। 4 আৰু 5ৰ যেকেইটা ৰাইট চিন দিছোঁ সেইকেইটা চাই ল'বা। আৰু 6ৰ 5 আৰু 7 নাম্বাৰ 5 আৰু 7 দুটা চাব লাগিব, ঠিক আছে। তাৰে পিছত আহিল আমাৰ ইয়াত নাই, এই কুৱেশ্যনটো চাব লাগিব অলপ। আৰু এই নাম্বাৰ 9টো চাব লাগিব, এইটো চাই লোৱা ভালকৈ। নাম্বাৰ 9টো ভালকৈ চাই লোৱা, ঠিক আছে। এই নাম্বাৰ 9টো আকৌ এবাৰ দেখাইছোঁ, চাই লোৱা। এইটো খুব ইম্পৰ্টেণ্ট হয়। তাৰ কুৱেশ্যনকেইটা ইয়াত সুধিছে, এইকেইটা কুৱেশ্যন হয়। তো তাৰপিছত লাষ্ট আৰু এখন পেপাৰ আছে, মই দেখাই আছোঁ। এই পেপাৰখন চোৱা, তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ আছিলে, এইটো চাবা, ঠিক আছে। তাৰে পিছত তোমালোকে এইটো চাবা, ঠিক আছে। তাৰে পিছত চাব লাগিব তোমাৰ এই 4 নম্বৰৰ কেইটা চাব লাগিব, 1 মাৰ্কৰ কেইটা, ঠিক আছে। সেইকেইটা শ্বৰ্ট কুৱেশ্যন হয়, সেইকেইটা তোমালোকে পাৰিলে এবাৰ চাই ল'বা। তেতিয়া থিয়ৰিখিনি তোমালোকৰ গোটেই কমন থাকিব। ইয়াতে চোৱা 5ৰ Bৰ পৰা টিক কৰা আছে। ৰাইট চিন দিয়াকেইটা, টিক কৰাকেইটা, ৰাইট টিক কৰাকেইটা তোমালোকে চাই ল'বা ভালকৈ, ঠিক আছে। এইখিনি চাই ল'বা ভালকৈ। তাৰে পিছত এইটো চোৱা, এই এটা লাগিব, সেইটো এটা লাগিব, ঠিক আছে। তাৰে পিছত মই তোমালোকক দেখাই আছোঁ আৰু এখন আছে, এইখন কামৰূপ গ্ৰাম্য মেট্ৰ' এইটো তোমাৰ, ইখনো এটা চাবা। এই পেপাৰখন অলপ চাই ল'বা। এইখন যোৱা বছৰৰ পেপাৰ হয়, ঠিক আছে। এতিয়া চোৱা এইখিনি চাই ল'বা তোমালোকে, ঠিক আছে। তেতিয়া তোমালোকে ৰাইট চিন দিয়াকেইটা চাই গ'লে হ'ল। নেক্সট 6 নম্বৰৰ ৰাইট চিন দিয়াকেইটা লাগিব, 7ৰ লাগিব, আৰু লাষ্ট কুৱেশ্যন নম্বৰ 8টো লাগিব। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি বস্তু তোমালোকে ভালদৰে চাবা। কম্পিউটাৰ ছায়েন্সৰ থিয়ৰী তোমালোকে গোটেইখিনি কমন পাবা, ঠিক আছে। তো আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।